ছাত্ৰ ছাত্ৰীসকল, তো আজি আমি আৰম্ভ কৰিম জীৱৰ মৌলিক একক। আচ্ছা, এতিয়া জীৱৰ মৌলিক একক। আচ্ছা, জীৱৰ মৌলিক একক জীৱৰ মৌলিক একক হ'ল কোষ। অৰ্থাৎ এতিয়া কোষ কি আমি বুজিব লাগিব। চোৱা, কোষ কোষ হৈছে সকলো জীৱৰ গঠনগত আৰু কাৰ্যক্ষম মৌলিক একক। সকলো জীৱ বা সকলো জীৱ এক বা একাধিক কোষৰ দ্বাৰা গঠিত। কোষ হৈছে জীৱৰ মৌলিক একক। এতিয়া চোৱা, আমি যি সহজ ভাষাত বুজিব যাওঁ, চোৱা, আমাৰ যিদৰে এটা ঘৰ বনিবলৈ ইটাৰ প্ৰয়োজন। কিহৰ প্ৰয়োজন? আমাৰ ইটাৰ প্ৰয়োজন। আচ্ছা, তো ঘৰ বনাবলৈ আমাৰ কিহৰ প্ৰয়োজন? ইটাৰ প্ৰয়োজন। আচ্ছা, এটা এটা ইটাৰ লগ লাগি কি বনাই? আমাৰ এটা ঘৰ বনে। আচ্ছা, য'ত আমি থাকো, হয় নহয়? ঠিক একেদৰে এটা এটা কোষ লগ লাগি আমাৰ এটা কি বনে? এটা জীৱন বনে, অৰ্থাৎ জীৱ বনে। বুজি পাইছা? লাগিলে সেয়া উদ্ভিদেই হওক, লাগিলে সেয়া প্ৰাণী হওক। হল, সদায় কিহে গঠিত হয়? কোষেৰে গঠিত। হল, এতিয়া চোৱা, যেনেদৰে কোষ, এতিয়া কোষ ঢেৰ কোষ যেতিয়া লগ লাগে তেতিয়া আমাৰ কিহৰ গঠন হয়? কলাৰ গঠন। আচ্ছা, আৰু কলাৰ পৰা কি গঠন হয়? অংগৰ গঠন। অকল অংগ মানে যেনেকে আমাৰ পাকস্থলী হৈ গ'ল, বুজি পাইছা? যেনেকে আমাৰ কি হৈ গ'ল? খাদ্যনলী হৈ গ'ল, যাৰ মানে আমি ভাত খালে যে যাৰ মাজে আমাৰ খাদ্যটো যায়, খাদ্যনলী হৈ গ'ল, হা, বা আমাৰ ক্ষুদ্ৰান্ত হৈ গ'ল। চ' সেইবিলাক আমি কি বুলি কওঁ? এটা এটা অংগ। আৰু এই অংগবিলাক যদি মই লগ লগাই দিওঁ, তেতিয়া আমি তাক কি বুলি ক'ম? অংগ তন্ত্ৰ। যেনে চোৱা, পাকস্থলী, খাদ্যনলী, ক্ষুদ্ৰান্ত ইত্যাদিক আমি একেলগে কি বুলি কওঁ? পাচন তন্ত্ৰ। বুজি পালা? সেই গোটেইখিনি লগ হৈ এটা কি বনাই? অংগতন্ত্ৰ বনাই। এই অংগতন্ত্ৰটোৰ নাম কি? পাচন তন্ত্ৰ। ঠিক একেদৰে হৃদযন্ত্ৰ, তেজ, ৰক্তনলিকা, যাৰ মাজে তেজ প্ৰবাহ হয়, আচ্ছা, ইত্যাদিক একেলগে কি বুলি কয়? ৰক্ত পৰিবহন তন্ত্ৰ। হল, আৰু এই ৰক্ত পৰিবহন তন্ত্ৰটোক আমি কি বুলি কওঁ? অংগতন্ত্ৰ। আৰু এই অংগতন্ত্ৰ খিনি মিলি মেলি কি বনে? এটা জীৱ বনে। বুজি পালা? কোষ কি? অৰ্থাৎ সহজ ভাষাত ক'ব গ'লে আমাৰ জীৱটো কাৰ দ্বাৰা গঠিত হৈছে? কোষৰ দ্বাৰা। এটা এটা কোষ লগ লাগি আছে, এটা জীৱৰ সৃষ্টি আছে। বুজি পাইছা? আচ্ছা, এতিয়া চোৱা, এতিয়া আমি বুজিলো কোষ কি হয়। এতিয়া ডাঙৰ কথা, কোষ কোনে আৱিষ্কাৰ কৰিছিলে? কোষটো কোনোবাই আৱিষ্কাৰ কৰিব লাগিব। এতিয়া কোষ আৱিষ্কাৰ কৰিছিলে ৰবাৰ্ট কোকে। কিমান খ্ৰীষ্টাব্দত? 1665 খ্ৰীষ্টাব্দত। হল, তেওঁ কি কৰিছিলে? এদিন খোজকাঢ়িবলৈ গৈ আছিল। খোজকাঢ়িবলৈ যাওঁতে আমি নিশ্চয় দেখিছো গছৰ বাকলি। তো সেই তেওঁ শুকান গছৰ বাকলি এখন লৈ আহিলে। তো তাৰ পৰা কি কৰিলে? সেই শুকান গছৰ বাকলি তাক তেওঁৰ নাম দিলে কৰ্ক। ধৰা সেই টুকুৰা এটা ল'লে, ধৰা সেই কৰ্কৰ টুকুৰা এটা, তাৰ পৰা সেই টুকুৰাটো লৈ কি কৰিলে? তেওঁ নিজে সজা এটা অনুবীক্ষণ যন্ত্ৰত সেই কৰ্কটোকে কি কৰিলে? পৰ্যবেক্ষণ কৰিলে। চ' পৰ্যবেক্ষণ কৰাত তেওঁ কি দেখা পালে? যে কিছুমান এনেকুৱা মৌচাকৰ দৰে কিছুমান ঘৰ দেখা পালে, সৰু 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 কি দেখা পালে? ঘৰ দেখা পালে। আৰু এই ঘৰখিনি তেওঁ কি নাম দিলে? কোষৰ আখ্যা দিলে। সেই ঘৰখিনিত ৰবাৰ্ট হুকে কি নাম দিছিলে? কোষ নাম দিছিলে, অৰ্থাৎ কোষৰ আখ্যা দিছিলে। আৰু এই কোষখিনি সদায় মনত ৰাখিবা কি আছিলে? মৃত আছিলে। অৰ্থাৎ আমি ইয়াৰ পৰা তিনিটা কথা বুজিলো যে কোষ কোনে আৱিষ্কাৰ কৰিছিলে? ৰবাৰ্ট হুকে। হল, কিমান খ্ৰীষ্টাব্দত? 1665 খ্ৰীষ্টাব্দত। হল, আচ্ছা, আৰু তেওঁ আৱিষ্কাৰ কৰা কোষটো কি আছিলে? মৃত আছিলে। হল, তাৰ পৰা আহিলে তোমালোকৰ এন ভন লিউৱেনহুক। হল, ভেন হ'ব লাগিছিলে, ভেন লিউৱেনহুক। আচ্ছা, তেওঁ 1674 খ্ৰীষ্টাব্দত জীৱিত কোষৰ আৱিষ্কাৰ কৰিছিলে। মৃত কোষ কোনে আৱিষ্কাৰ কৰিছিলে? ৰবাৰ্ট হুকে। এতিয়া মৃত কোষ কোনে আৱিষ্কাৰ কৰিলে? লিউৱেনহুকে। হল, কিমান খ্ৰীষ্টাব্দত কৰিলে? 1674 খ্ৰীষ্টাব্দত। কেনেদৰে কৰিলে? পুখুৰীৰ পানীৰ পৰা। বুজি পালা? আচ্ছা, তাৰ পৰা আহিলে ৰবাৰ্ট ব্ৰাউন। ৰবাৰ্ট ব্ৰাউনে 1831 খ্ৰীষ্টাব্দত কোষৰ ভিতৰত কোষ কেন্দ্ৰ আৱিষ্কাৰ কৰিলে। আচ্ছা, এতিয়া চোৱা, এইটো এটা কি হয়? কোষ। আচ্ছা, এই কোষটো কি আছে? মাজত এটা কি আছে? কোষ কেন্দ্ৰ। এইটো কি হয়? কোষ কেন্দ্ৰ। চোৱা, সহজ ভাষাত বুজিবলৈ হলে যেনেদৰে আমাৰ মগজু থাকে, আমাৰ মগজুটোৱে গোটেই শৰীৰটো কি কৰে? তোমাৰ নিয়ন্ত্ৰণ কৰে। ঠিক একেদৰে তোমালোকৰ এই যিটো কোষ কেন্দ্ৰ আছে, এই কোষ কেন্দ্ৰটোৱে গোটেই জীৱ মানে কোষটোৰ নিয়ন্ত্ৰণ কৰে। হল, আমি এইখিনি আগলৈ মানে অকমান ভালকে পঢ়িম, হা। আচ্ছা, তাৰপিছত আহিলে প্ৰাগনিজি। তেওঁ 1839 খ্ৰীষ্টাব্দত কোষত থকা জলীয় পদাৰ্থ প্ৰোটোপ্লাজম, হল, প্ৰোটোপ্লাজমৰ কি হৈছিলে? আৱিষ্কাৰ কৰিছিলে। আচ্ছা, তাৰপিছত আহি গ'ল কোষ মতামত। এতিয়া চোৱা, কোষ মতামত কোনে কোনে মানে আগবঢ়াইছিলে? 1838 খ্ৰীষ্টাব্দত শ্লাইডেন আৰু 1839 খ্ৰীষ্টাব্দত চোৱান নামৰ দুজন জীৱবৈজ্ঞানিকে মতে সকলোবিলাক জীৱ আৰু উদ্ভিদ কোষেৰে গঠিত, আৰু কোষ হ'ল জীৱৰ মৌলিক একক। অৰ্থাৎ সহজ ভাষাত ক'ব গ'লে
আমাৰ পৃথিৱীত থকা যিমানখিনি প্ৰাণী আছে হ'ল তুমি মই গৰু ছাগলী কুকুৰ মেকুৰী হা আৰু যিমানখিনি উদ্ভিদ আছে সকলোবিলাক কোষেৰে গঠিত অৰ্থাৎ সহজ ভাষাত ক'ব গ'লে কোষ হ'ল জীৱৰ মৌলিক একক বুজি পালা নেক্সট তাৰপিছত আহি গ'ল ভাৰ্চু তেওঁ 1855 খ্ৰীষ্টাব্দত ভাৰ্চুৱে কোষ মতামতটো আগবঢ়াইছিলে যে কোষ সদায় পৰৱৰ্তী কোষৰ পৰাহে সৃষ্টি হয় অৰ্থাৎ সহজ ভাষাত ক'ব গ'লে ধৰি লোৱা এটা কোষ এতিয়া কোষটো ক'ৰ পৰা আহিলে আগত কোষ এটা আছিলে সেই কোষটো ভাগি মেলি আহিলে এই কোষটো ক'ৰ পৰা আহিলে বোলে আগৰ এটা কোষ আছিলে এই কোষটো ভাগি মেলি আহিলে অৰ্থাৎ কোষৰ বিভাজন হৈ কি হয় কোষৰ সংখ্যা বাঢ়ি বাঢ়ি গৈ থাকে তো এটা কোষ এটাৰ পৰা দুটাৰ পৰা চাৰিটাৰ পৰা আঠটা তেনেকে বাঢ়ি বাঢ়ি কি হৈ থাকে ঢেৰ কোষৰ সৃষ্টি হয় অৰ্থাৎ ঢেৰ কোষ লগ লাগি কি হয় কলাৰ সৃষ্টি হয় আৰু কলাৰ পৰা এটা অংগ বনে আৰু সেই অংগখিনি লগ এটা অংগতন্ত্ৰ বনে আৰু সেই অংগতন্ত্ৰ ঢেৰ অংগতন্ত্ৰ লগ লাগি এটা কি হয় জীৱ সৃষ্টি হয় হ'ল বুজি পালা এতিয়া এককোষী জীৱ চোৱা আমি আগতে পাইছো যে জীৱ হয় এটা কোষেৰে গঠিত নহয় বহুতো কোষেৰে গঠিত তাৰে যদি আমি এটা উদাহৰণ আমি চাওঁ এককোষী জীৱ অৰ্থাৎ নামটো শুনতে বুজি পাইছা এককোষী জীৱ মানে এই জীৱবিলাক কেইটা কোষেৰে গঠিত এটা কোষেৰে হ'ল তেনেবিলাক জীৱক আমি কি বুলি কওঁ এককোষী জীৱ হ'ল যেনেকে হৈ গ'ল বেক্টেৰিয়া এমিবা পেৰামিচিয়াম হ'ল এইবোৰ এটা উদাহৰণ হ'ব আচ্ছা বহুকোষী জীৱ যিবিলাক জীৱ বহুতো কোষৰ দ্বাৰা গঠিত যেনে উদ্ভিদ সেয়ে কোষ লগ লাগি বনিছে হ'ল সেইবিলাক আমি কি বুলি কওঁ বহুকোষী জীৱ উদাহৰণস্বৰূপে হৈ গ'ল মানুহ গছ জন্তু ইত্যাদি বুজি পালা হ'ব আচ্ছা এতিয়া আমাৰ মনলৈ কি আহিছে আমি যিহেতু কোষ পঢ়ি আছো আমি চেপ্টাৰটো প্ৰথমতে আমি পঢ়িছিলো হয় নহয় যে সকলোবিলাক জীৱ হওক উদ্ভিদ হওক কিহে গঠিত কোষেৰে গঠিত তোমালোকে এটা ধাৰণা কৰাছো কোষৰ আকৃতি কেনে হ'ব পাৰে এতিয়া মনত ৰাখিবা কোষৰ আকৃতি বেলেগ বেলেগ অৰ্থাৎ সহজ ভাষাত ক'ব গ'লে ধৰা এইটো হ'ল পেশী কোষ অৰ্থাৎ আমাক যে পেশীবোৰ থাকে তাত যিবিলাক কোষ থাকে পেশী কোষ এইখিনি হ'ল ৰক্তকোষ মানে আমাৰ তেজত যে থাকে তেজটো ধৰা কোষেৰে গঠিত আচ্ছা ৰক্তকোষ হা আচ্ছা এইটো হৈ গ'ল আমাৰ ডিম্বাণু কোষ কি কোষ ডিম্বাণু আচ্ছা এই ডিম্বাণু কোষটো মহিলা গাত পোৱা যায় হ'ল আচ্ছা এইটো হ'ল আমাৰ স্নায়ু কোষ মানে চোৱা এতিয়া আমি যে ধৰা গৰম গিলাচ এটা বা ঠাণ্ডা গিলাচ এটা ধৰিছো গৰম গিলাচটো ধৰাৰ লগে হাতটো আঁতৰাই দিওঁ নাই আচ্ছা হাতটো যে আঁতৰাই দিলো এই চিগনেলটো ব্ৰেইনলৈ গৈছে মানে ব্ৰেইনে কৈছে যে হাতটো আঁতৰাই আন কিয় আঁতৰাই আনিব গৈছে কাৰণ গ্লাছটো গৰম আচ্ছা এই চিগনেলটো কোনে পঠায় এই স্নায়ু কোষে পঠায় বুজি পালা আচ্ছা এইটো হ'ল শুক্ৰাণু যিটো আমাৰ পুৰুষৰ গাত থাকে শৰীৰত থাকে হ'ল আচ্ছা এইটো হ'ল চৰ্বি কোষ আমাৰ ফেটছে থাকে চৰ্বিবোৰ থাকে এই চৰ্বিবোৰ এই কোষটোৰ দ্বাৰা গঠিত বুজি পালা আচ্ছা নেক্সট এটা কোষৰ বিভিন্ন আকৃতি আছে হ'ল আচ্ছা এতিয়া আমাৰ মানৱ শৰীৰত যদি চবকে আমি ডাঙৰ কোষটো চাওঁ সেইটো হৈ গ'ল আমাৰ ডিম্বাণু ক'ত থাকে মহিলাৰ গাত থাকে বা ছোৱালীৰ গাত থাকে আচ্ছা আটাইতকৈ সৰু কোষটো হ'ল শুক্ৰাণু কি কোষ শুক্ৰাণু কোষ ক'ত থাকে পুৰুষৰ শৰীৰত বা ল'ৰাৰ শৰীৰত বুজি পালা আচ্ছা যদি আমি ৱৰ্ল্ডৰ মিনছ পৃথিৱীত চবতকে সৰু কোষটো চাওঁ পৃথিৱীত দেই গোটেই পৃথিৱীৰ ৱৰ্ল্ডৰ যদি আমি স্মলেষ্ট চেল চাওঁ মিনছ চবতকে সৰু কোষটো চাওঁ সেইটো হৈ গ'ল মাইক্ৰ'প্লাজমা তাক আমি PPL বুলি কওঁ হ'ল ই এক প্ৰকাৰে বেক্টেৰিয়া হয় কি হয় বেক্টেৰিয়া আচ্ছা আৰু যদি আমি ৱৰ্ল্ডৰ লাৰ্জেষ্ট চেলটো চাওঁ মানে চবতকে ডাঙৰ কোষটো চাওঁ সেইটো হৈ গ'ল যে আটাইতকৈ ডাঙৰ জীৱিত কোষ হ'ল উৎপক্ষী কণী কোষ মানে তোমালোকে যে বাকলিটো আঁতৰাই দিয়া সেই ভিতৰত থকা গোটেইটো কি হয় এটা কোষ হয় আৰু সেইটো কাৰ কোষ হয় উৎপক্ষী কণী কোষ হ'ব আচ্ছা চ' আজিৰ ভিডিঅ'টো ইমানলৈকে আছে যদি তোমালোকে চাই ভাল পালা তো নিশ্চয় অকণমান আগুৱাই নিবা আৰু আমি যে নোটছবিলাক চাওঁ আমাৰ নোটছবিলাক এনেধৰণৰ হয় তোমালোকে যদি ক্লাছ কণ্টিনিউ কৰিম বুলি ভাবা তেন্তে আমাক যোগাযোগ কৰিব পাৰা চ' আমাৰ নোটছবিলাক আমি যিমানটো পাৰোঁ ডিটেইলিঙত বনাবলৈ ট্ৰাই কৰোঁ চ' এইবিলাক হ'ল আমাৰ নোটছ হ'ল এই নোটছবিলাক তোমালোকক প্ৰভাইড কৰা হ'ব আৰু প্ৰত্যেকটো বস্তু ডিটেইলিঙত বুজাই দিয়া হ'ব চ' তোমালোকে যদি বিচৰা তেন্তে আমাৰ পৰা ক্লাছ ল'ব পাৰা আমি অতি শীঘ্ৰে অনলাইন ক্লাছো ষ্টাৰ্ট কৰিম অনলাইন ক্লাছ ষ্টাৰ্ট কৰাৰ কথা আছে অনলাইনতো ক্লাছ ল'ব পাৰা তোমালোকে অফলাইনত আহিব পাৰা হা চ' তোমালোকৰ য'ত মৰ্জি হয় তাতে কৰিব পাৰা ধন্যবাদ